হিৰাইজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ। বৰ্তমান আজি মই উপস্থিত আছোঁ এগৰাকী আইমাতৃৰ কাষত। আজি মই আইমাতৃ গৰাকীৰ পৰা জানিব বিচাৰিম তেওঁৰ জীৱনত এখন জীয়া ছবি, যিখন ছবি আজি আপোনালোকৰ আগত মই ইংৰাজে তেওঁৰ মুখেৰে বৰ্ণনা কৰিব আৰু আমি শুনিম। বৰ্ণা ভালে আছেনে? নমস্কাৰ জনাইছো। হয় ইংৰাজ, তুমি আমাৰ ঘৰলৈ আহিলা আৰু কিছু কথা সুধিম বুলি। ঠিক আছে, মই ভাবিছোঁ সেই কথাবিলাকৰ সঠিক উত্তৰ দিম বুলি আৰু বিশ্ববাসীক মই পৃথিৱীত কেনেদৰে শান্তি প্ৰতিষ্ঠা হ'ব তাৰ বিষয়ে ক'বৰ কাৰণে প্ৰথমৰ পৰা অলপ প্ৰয়াস কৰিম। হয়, মোৰ আজি আপোনাৰ পৰা প্ৰথম প্ৰশ্নটো আপুনি ভগৱান শ্ৰী বাবাক, শিৱ বাবাক আপুনি কেনেকৈ লগ পাইছিলে? হয়, মই প্ৰথমতে আমি মহাপুৰুষীয়া ঘৰত মোৰ জন্ম আৰু মহাপুৰুষীয়া হিচাপে আমাৰ ঘৰত তেনেকৈ পূজা পাতলৰ একো হেৰি নাই, প্ৰাদুৰ্ভাৱ নাই। কিন্তু মই জন্মৰে পৰা তেনেকৈ বাবাক প্ৰায়ে লগ পাওঁ সপোনত। গতিকে তাৰপিছতে মোৰ যেতিয়া বিয়া হ'ল, তাৰপিছতে মই বাবাক পূজা কৰাৰ কাৰণে মই এনেই মনতে ভাবিলোঁ। তাৰপিছতে এনেকুৱা ক্ৰমান্বয়ে এটাৰ পিছত এটা ঘটনা আহি থাকিলে। তাৰপিছতে মোৰ বিয়াৰ পিছতে ডাঙৰ ল'ৰা জন্ম হ'ল। জন্ম হওঁতে মই ল'ৰাটোক খুৱাবৰ কাৰণে তেতিয়া মই কোকৰাঝাৰত আছিলোঁ। মোৰ স্বামীৰ চাকৰি সূত্ৰে মই কোকৰাঝাৰত থাকোঁ, কোকৰাঝাৰৰ কোৱাৰ্টাৰত থাকোঁ। কোৱাৰ্টাৰতে এটা ডাঙৰ শিলা মই দেখা পালোঁ। তাৰপিছতে ভাবিলোঁ মোৰ ল'ৰাটোক মায়ে কৈছিলে যে তুলসী পাতৰ ৰস আৰু মৌ খুৱাব লাগে বুলি চৰ্দি হ'লে। তেতিয়া মই ভাবিলোঁ এই শিলাতে মই তুলসী পাতৰ ৰসটো উলিয়াম, পিহি উলিয়াম আৰু তাৰপিছতে মই ঘৰৰ ভিতৰলৈ আনি ভালকৈ ধুই পখালি মই তাতেই তুলসী পাতৰ ৰস উলিয়াব চেষ্টা কৰিছোঁ। তেনেকৈ খোৱালোঁ। খোৱাৰ পিছতে মই তেনেকৈ খোৱাটো মই সপোনত দেখোঁ যে শিলাটোকে মই পূজা কৰোঁ। তেতিয়া মাক সোধোতে মায়ে ক'লে যে নহয়, তই ক'ৰবাত পূজা দিব আছে, সেইকাৰণে তই দেখিছা তেনেকৈ। তাৰপিছতে মই আৰু ইমান মন কৰা নাই। তাৰপিছতে এদিন মই ভাবিলোঁ যে যে এই চোতালতে মই শিলাটো থৈ দিওঁ আৰু ক্ৰমান্বয়ে ডাঙৰ হৈ আছে। তাৰপিছতে মই শিলাটোৰ গাত মানে কি মোৰ গৰুহাটো পিহিব লাগে, মানে লেতেৰা হৈছে কাৰণে। তাৰপিছতে আমাৰ চাৰিওফালৰ কোৱাৰ্টাৰৰ গোটেই পকাবিলাক প্লেইন, গতিকে মই শিলাটোতে মানে ভৰি দি পেলাই ঘঁহিব চেষ্টা কৰিলোঁ। তেতিয়াই শিলাটোত ভৰি দিয়াৰ লগে লগে চাৰিওফালে বিজুলী মাৰি দিছে। ভৰি দিয়াৰ লগে লগে বিজুলী মাৰি দিছে, দিনতে বিজুলী মাৰি দিছে আৰু মোৰ ভৰিখন মানে টানি নিছে। তেতিয়া মই ভাবিলোঁ এই শিলটোত কিজানি ভূত আছে, গতিকে সেইকাৰণে এই শিলটোৱে এনেকুৱা কৰিছে। মোৰ বিৰাট ভয় লাগিলে। তাৰপিছতে আহি পেলাই এনেকৈ ক্ৰমান্বয়ে ইটোৰ পিছত সিটো সপোনত দেখুৱাই, তাৰপিছতে মোক সপোনত দেখুৱালে যে শিলটোক পূজা কৰিব লাগে। তাৰপিছতে মই আকৌ সেই সময়তে আমাৰ গণ পৰিষদ গঠন হৈছে। ময়ো আন্দোলনত বহুত ঘূৰি ফুৰিছিলোঁ। 1985 চন তেতিয়া মই আন্দোলনতে ঘূৰি ফুৰিছিলোঁ। সেই সূত্ৰে মই গণ পৰিষদৰ মহিলা সমিতিৰো এগৰাকী আছিলোঁ, এক্সিকিউটিভ। গতিকে মই তাতে চাৰিওফালে আমি ডনেশ্যন তুলিবৰ কাৰণে চাৰিওফালে গাঁৱে ভূঞে যাওঁ ডনেশ্যন তুলিব। তেতিয়া এঘৰত মই দেখা পালোঁ যে এটা শিলা তেওঁলোকে পূজা কৰে। তেতিয়া মই ক'লোঁ যে এই শিলটো কেলৈ আপোনালোকে পূজা কৰে? ক'লে নহয়, এইটো শিৱ শিলা। তেতিয়া মোক মানে তেতিয়া ভয় খাই থলোঁ মই যে মোকোতো সপোনত দেখুৱাই বাবাৰ মোৰ শিলাটোত মানে কি চন্দ্ৰ আছে, লগুণ আছে, তাৰপিছত ত্ৰিশূল আছে, সত্তৰতম ভাগ কৰা আছে সেই শিলাটোতে। তাৰপিছতে তলৰ ফালে এডাল মানে কাছৰ দৰে নেজ আছে। তাৰপিছতে মোক মানে যেতিয়া মই এইটো তেওঁলোকে পূজা কৰে দেখা পালোঁ, আহি পেলাই ঘৰত ৰাতিয়ে মই আহি পেলাই শিলাটো আনি পেলাই ধুনীয়াকৈ এটা ষ্ট'ৰ ৰুম আছিলে, তাতে আমি চব
বস্তুবিলাক গুচাই তাতে থোৱা কৰিলোঁ, তাতে ধূপ চাকি দি থাকোঁ। সদায় মই এনেকৈ দি থাকোঁ। ক'ৰ পৰা ফুল আনিব লাগে, কি ফুল দিলে ভাল হয়, বেলপাত ক'ত আছে মোক সপোনত কৈছিলে, সেইমতে আমাৰ এখেতে গৈ পেলাই লৈ আহিছিলে। আৰু এনেকৈ তাৰপিছতে শিৱৰাত্ৰি আহিলে। শিৱৰাত্ৰিত মই তিৰোতাবিলাকক ক'লোঁ যে মই এটা এনেকুৱা ভাল বস্তু পাইছোঁ, যিটো বস্তু মই পূজা কৰিলে হ'ব, গতিকে মই বেলেগ পূজা নকৰোঁ। তাৰপিছতে মই ক'লোঁ যে আজি মই আমাৰ কাৰ্যালয়ত নাযাওঁ মই। তাৰপিছতে নাযাওঁ বুলি ক'লোঁ। ৰাতি আহিতো বাবাই মোক কৈছে যে কেনেকৈ পূজা কৰিব লাগে, বাবা যে শিৱ বাবা আৰু পাৰ্বতী মা যে আছে সেইটো মোক ক'লে। তাৰপিছতে মোক দেখুৱাই দিছে যে কেনেকৈ কি দি পূজা কৰিব লাগে, ফল মূল। সপোনত আহি পেলাই কৈছে যে শিলাটোকো দেখাই দিছে, এইটো যে শিৱ শিলা আৰু এইটো পাৰ্বতী মা দুটা পাইছিলোঁ। তাৰপিছতে এইটো পাৰ্বতী মা দেখুৱাই দিছিলে। তাৰপিছতে মই সেই হিচাপে মই হেৰি কৰিলোঁ, কি কয় ফুল আৰু ফল মূল আনি পেলাই পূজা কৰিলোঁ ৰাতি। তাৰপিছত মোক কৈছে ভোগ দিবি। মইতো ভোগটো নাজানো কেনেকৈ দিব লাগে, মহাপৰীক্ষা মানুহ, তাতে বঙালী মানুহ ছাইডত আছিলে, সেইবোৰে কালী পূজা কৰে আৰু খিচিৰি বনাই দিয়ে, কৈছে ভোগ ভোগ বুলি কয় তেওঁলোকে। তেতিয়া মই ভাবিলোঁ খিচিৰিটোৱে ভোগ। তাৰপিছত খিচিৰি বনাই মই দিলোঁ বাবা। ৰাতি আহি মোক কৈছে ঐ তই মোক খিচিৰি ভোগ এনেকৈ নিদিবি, জুইত উঠোৱা বস্তু, আৰু সদায় মোক কেঁচা বস্তু, ফুল আৰু কেঁচা বস্তু আৰু কেঁচা ভোগ দিবি, কেঁচা ভোগ। তোৰ তাতে মই কেঁচা ভোগ খাইহে যাম দেই, এনেকৈ কৈছে। কেঁচা ভোগ খাব লাগিব। তাৰপিছতে মই কি কৰিলোঁ, মইতো নাজানো কেঁচা ভোগ কেনেকৈ দিব লাগে। তাৰপিছৰ পৰা মই তেনেকৈ খিচিৰি বনাই নিদিওঁ আৰু। তাৰপিছত কেঁচা মানে জুইত উঠোৱা বস্তুৰ পৰা ভোগৰ উৎপত্তি হয় পৃথিৱীত। মানুহৰ ভোগটো যিমানেই বাঢ়িব সিমানেই পৃথিৱীত পাপৰ সৃষ্টি হ'ব, আৰু পৃথিৱীত যিমান পাপ হ'ব সিমানেই মানুহৰ এই অশান্তি হ'ব। গতিকে তেতিয়া শান্তিৰ প্ৰতিষ্ঠা নহয়। পৃথিৱীত শান্তিৰ কাৰণে সদায় মানে কি জুইত নুঠোৱা বস্তু ভগৱানক অৰ্পণ কৰিব লাগে, সেইটো কৈছিলে। তাৰপিছৰ পৰা মই তেনেকেই পূজা কৰি আছোঁ। এনেকৈ পূজা কৰি থাকোঁতে কেনেকৈ পূজা কৰিব লাগে, মন্ত্ৰ কেনেকুৱা, শিৱ বাবাক পূজা কৰা মন্ত্ৰ মোক আহি পেলাই দিলে। তেনেকৈ এখন কাগজত লিখি মোক মুখস্থ কৰিব দিলে। মই সেই হিচাপে মুখস্থ কৰিলোঁ। কৰি পেলাই ঠিক তেনেদৰে মই পূজা কৰি আছোঁ। আজি এনেকৈ কৰোঁতে তাৰপিছতে আমাৰ বদলি হ'ল। তাৰ কোকৰাঝাৰৰ পৰা আমি এই আজাৰলৈকে আহিলোঁ। তেওঁ মানে হেড অফিচত ট্ৰেন্সফাৰ হৈছে। অহাৰ পিছত ইয়াতে কিছুমান কথা তিৰোতা মানুহৰ পৰা গম পালোঁ যে নহয় এনেকৈ শিৱ পূজা কৰিলে তেনেকৈ ব্ৰতো ৰাখিব পাৰি। তেনেকৈ মই ব্ৰত ৰাখি পূজা কৰিলোঁ। সোমবাৰে ব্ৰত ৰাখোঁ, চতুৰ্দশীত ব্ৰত ৰাখোঁ, আৰু নিৰ্জলা ব্ৰত, তাৰমানে পানীও নাখাওঁ মই। তেনেকৈ ব্ৰত ৰাখি পূজা কৰোঁতে বাবাই সদায় মোক আহি এইটো পূজা এইটো কৰিব লাগে, সেইটো কৰিব লাগে কয়। আৰু মোৰ কিবা হেৰি হ'লেও, অসুবিধা হ'লেও বা কিবা এটা প্ৰব্লেম ঘৰত আহিলেও কেনেকৈ কৰিব লাগিব, কি ভুল হৈছে বা কোনে কি কৰিছে সেইবিলাক কৈ দিয়ে, মোক চব কথা কৈ দিয়ে। এই শিলটো যে বৰ্মা, যিটো শিল যে আপোনালোকে পালে, শিলটোত কি কৈছে আপোনাৰ, কি আছিলে লিখা তাতে? লিখা নহয়, ভাগ কৰা আছে। যেনেকৈ ত্ৰিশূল আছে, চন্দ্ৰ আছে, আছে তাতে, এতিয়াই আছে, চাব পাৰা। তাৰমানে ভাগ কৰা আছে, এতিয়া ৰছীৰ দৰে বগা ৰছী এডাল ভাগ কৰা আছে ত্ৰিশূল। তাৰপিছতে ওপৰত চন্দ্ৰটো আছে, তাৰপিছতে সপ্ত ৰজতম এই পেটত ভাগ কৰা আছে। তাৰপিছত তলত হেৰি আছে, কাছৰ নেজডালৰ দৰে তেনেকে আছে। তেতিয়া তাৰপিছতে মই তেতিয়া ভাবিলোঁ যে এইটোৱে দেখোন হেৰি হয়, মইতো বহুত ডাঙৰ ভুল কৰিছোঁ। তাৰপিছতে আনি পেলাই তাৰপিছতে পূজা কৰা হ'ল। তেতিয়া কোকৰাঝাৰ কোৱাৰ্টাৰত লৈ গ'ল আপোনালোকে? কোকৰাঝাৰ কোৱাৰ্টাৰতে আছিলোঁ, কোৱাৰ্টাৰতে পাইছোঁ। কোৱাৰ্টাৰ চোতাল থাকে নহয়, চোতালত পাইছিলোঁ। তাৰপিছতে এই শিলাটো ক্ৰমান্বয়ে ডাঙৰ হৈ আছে। সৰু আছিলে আগতে, ডাঙৰ এতিয়া মন্দিৰত যিটো প্ৰতিষ্ঠা কৰিছোঁ, পূজা কৰি আছোঁ, সেইটো দেখিলে গম পোৱা বহুত ডাঙৰ হৈছে। এইটো জীৱন্ত শিল। তাৰপিছতে এই এনেকৈ পূজা কৰি থাকোঁতে মই কেনেকৈ ইয়াতে আহি পেলাই গম পালোঁ যে এদিন মোক আহি পেলাই কৈছে, তই যে মোৰ পৰা সদায় শান্তি বিচাৰা, তই তেনেহ'লে হেৰি কৰিব লাগিব, কি কয় 4টা চৰ্ত পূৰণ কৰি পূজা কৰিব লাগিব, কালী পূজা। তেতিয়া মোৰতো ভয় লাগিল, কালী পূজা কৰিলে বলি দিব লাগিব, কেনেকৈ পূজা কৰিম। তাৰপিছতে বোলে এই 4টা চৰ্ত দিছে যে এই চৰ্ত পূৰণ কৰি লওঁ। তাৰপিছত মই বোলে ঠিক আছে কৰোঁ।
শান্তি যদি হয়ে মই কৰোঁ তাৰপিছত তেনেকৈ ক্ৰমান্বয়ে পূজা কৰি আছোঁ 2 বছৰ হ'ল 2 বছৰ পিছতে মোক ক'লে যে নহয় তই আত্মজ্ঞানৰ কথা মানুহক ক'ব লাগিব আত্মজ্ঞানৰ জৰিয়তে পৃথিৱীত শান্তি হ'ব গতিকে এইখিনি কথা ক'বলৈ আকৌ বহুত মানে কি সময়ৰ প্ৰয়োজন গতিকে এই আত্মজ্ঞানৰ কথাখিনিৰ যিটো চৰ্ত আছে 5টা বিষয় ক'ব লাগিব সেই বিষয়বিলাকলে বহু সময়ৰ প্ৰয়োজন গতিকে মই বেলেগ এদিন এইবোৰ কথা বৰ্ণনা কৰিম কিন্তু মই আৰু এটা প্ৰশ্ন আহিছে আপোনাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনক আপুনি দেখা পাইছিলে হয় পাইছিলোঁ তাৰমানে যেতিয়া মোক এই 4টা চৰ্ত দিছিলে এটা চৰ্তত আছিলে কি মই ডনেশ্যন তুলি পূজা কৰিব লাগিব মানুহৰ পৰা যোনে যি দিয়ে সেই পইচাৰে পূজা কৰিব লাগিব তাৰপিছতে মইতো প্ৰথম 2 দিন তুলিব যাতে বেছি পইচা নুঠে 200-300 টকা উঠে তাৰপিছতে মোকতো কৈছে যে কাকো নকবি যে এইজন ধনী মানুহ অলপ বেছি পইচা দিবে যি দিয়ে সেই আনিব লাগিব মই ঠিক আছে তাৰপিছতে মই হেৰি কৰিলোঁ কি কয় সপোনত আহি 3য় দিনা মোক দেখুৱালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আহি ধাৰাপুৰৰ আমাৰ ধাৰাপুৰৰ আজাৰা ধাৰাপুৰৰ এই 4আলিৰ মূৰতে 4আলি নহয়তো নে 3আলিৰ মূৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আহি এডাল বটগছ আছে তাৰে তলত বহিছে মোকো বহাই লৈছে লৈ গৈছে ঐ দেখিছা নহয় এই চাৰিওফালে আমাৰ গাঁও এনে কৈছে এই চাৰিওফালে আমাৰ গাঁও যাচোন যা তাতে গৈ পেলাই কবি সকলোৰ ঘৰত গৈ এই পূজাখনৰ কথা কবি আৰু যোনে যি দিয়ে সেই লৈ আহিবি সেই পইচাৰে পূজা হওঁতে ভয় খাব নালাগে নহয় তাৰপিছতে মই ঠিক আছে তেনেকৈ সেইটো ৰাতিপুৱা আহি পেলাই তিৰোতাবিলাকক ক'লোঁ আমাৰ গাঁৱত তিৰোতাবিলাকক কওঁতে কৈছে বাইদেউ আপোনাক আমি লৈ যাম আমাৰ গাঁৱত আমি য'ৰ পৰা আহিছোঁ বিয়া হৈ ইয়ালৈকে আপোনাক লৈ যাম তেওঁলোকে প্ৰত্যেক দিনা মোৰ ইয়াতে আহি পেলাই ঠিক কৰে আজি আপোনাক তালৈকে লৈ যাম এনেকৈ মই গৈ আছোঁ গৈ ডনেশ্যন তুলিছোঁ তেনেকৈ পূজা কৰিলোঁ এনেকৈ পূজা কৰি থাকোঁ সদায় তাৰপিছত যেতিয়া 2 বছৰ কৰা হৈ গ'ল তেতিয়া মোক আহি পেলাই ক'লে যে ঐ তই যা এতিয়া হেৰিত কি কয় মানুহৰ মাজত তই আত্মজ্ঞানৰ কথা কবি আত্মজ্ঞানৰ কথা ক'লে মানুহৰ পৃথিৱীত শান্তি হ'ব তেতিয়া মই ক'লোঁ কেনেকৈ আত্মজ্ঞানৰ কথা মই ক'ম মোৰ ঘৰত ইমান কাম মোৰ ল'ৰা ছোৱালী মই ক'তো যাব নোৱাৰোঁ ইমান ঘৰত কাম মই কেতিয়া মই ক'ব যাম মোৰ সাধ্য নাই মই নকওঁ তুমি বেলেগক কোৱা মই নোৱাৰোঁ তাৰপিছতে মই প্ৰথম দিনা ক'লে তেনেকৈ মই নকৰোঁ বুলি ক'লোঁ 2য় দিনা আহিল 2য় দিনা কৈছে ঐ তই নগ'লি কৈছোঁ মই নাযাওঁ কেতিয়াও মই নাযাওঁ মই ইমান কাম কোনে কৰিব ঘৰত আৰু সৰু ল'ৰা ছোৱালী তেতিয়া মোৰ ল'ৰাটোৰো সৈনিক স্কুলত থাকে আৰু ছোৱালীজনী তেতিয়া 9ত পঢ়ে 9-10ত পঢ়ে নেকি তাৰপিছতে মই বোলো এইবিলাক এৰি মই কেনেকৈ যাম ঘৰ এৰি আৰু ঘৰ চোৱা মানুহ কোনো নাই নহয় তাৰপিছতে গ'ল ভাবা গুচি গ'ল তাৰপিছত 3য় দিনা আহিছে সেইদিনা আছিলে হেৰি কি কয় কৃষ্ণ জন্মাষ্টমী ৰাতি আহিছে আহি বুলি কৈছে ঐ তই যদি নোযোৱা নহয় তোক আৰু পৃথিৱীৰ পৰা নিনিওঁ তই ইয়াতে পৰি থাকিবি মই তেনেহ'লে তাৰপিছত ৰাতি উঠি ভাবিলোঁ মই নগ'লে নহ'ব তাৰপিছতে মই ভাবিলোঁ ঠিক আছে মই যদি যাবই লাগে তেনেকৈ ঠিক আছে মই হেৰি কৰিলোঁ ক'ত ক'ম তেনেহ'লে মই ভাবিলোঁ কি যে মোৰ কাৰণে এই ৰামপুৰৰ তীৰ্থযাত্ৰীবিলাক এদিন মৃত্যু হৈছিলে তীৰ্থযাত্ৰীৰ গাড়ী এক্সিডেণ্ট হৈ পেলাই ৰামপুৰৰ তাৰপিছতে মই ভাবিলোঁ তাতে নহ'লে গৈ পেলাই কওঁ তাৰপিছতে তাতে এদিন গৈ পেলাই তেওঁলোকৰ প্ৰেচিডেণ্টক লগ ধৰি পেলাই কথাষাৰ ক'লোঁ কওঁতে ক'লে ঠিক আছে আপুনি ক'ব পাৰিব আমি নামঘৰত কথাখিনি আপোনাক ক'ব দিম আপুনি এনেকৈ উৰুকাৰ দিনা আহিব সমগ্ৰ ৰাইজ গোট খাই সিদিনাখন নামঘৰত মই দবা কোবাই দিম চব মানুহ আহিব সকলো মানুহ আহিলে তেনেকৈ মই সেইমতে গ'লোঁ গৈ পেলাই কথাখিনি কোৱা হ'ল তাৰপিছতে ৰাইজক সুধিলোঁ মই যিখিনি কথা কৈছিলোঁ আপোনালোকক এই কথাখিনি বেলেগ ৰাইজক ক'ব পাৰিমনে নাই মোক মানে কোবাব নেকি ক'লে নাই কিয় কোবাব এইখিনি কথা জানিবই লাগে মানুহে ঠিকে ভালে কথা তই কৈ দিবি কবি মানুহক এনেকৈ তাৰপিছতে মই গাঁৱে গৈ পেলাই বৃহস্পতিবাৰে নামঘৰত বহি পেলাই নামঘৰত বহে ৰাইজে তেতিয়া মই কওঁগৈ এনেকৈ মই ক্ৰমান্বয়ে কৈ আছোঁ এতিয়া পৃথিৱীৰ শান্তিৰ কাৰণে মোৰ মুখ্য কথা হ'ল
যে শান্তিৰ কাৰণে যি আমাৰ পাঁচটা বিষয় জানিব লাগে, ৰাইজে জানিব লাগে। যেনে পৰমাত্মাৰ কথা জানিব লাগে, আত্মাৰ কথা জানিব লাগিব, ধৰ্মৰ কথা জানিব লাগে। এই জন্মত মই কি কৰিলোঁ, পিছৰ জন্মত কি হ'ব, তাৰপিছত মোক্ষ কেনেকৈ প্ৰাপ্তি হ'ব, ভগৱানক কেনেকৈ লগ পাম, এই কথা মানুহে জানিব লাগে। জানিলেহে পৃথিৱীত শান্তি হ'ব। কাৰণ শান্তি হ'লেহে মানে এই কথা জানিলেহে মানুহৰ মনবিলাক শান্ত হয় আৰু কি কাম কৰিব লাগে কি কাম কৰিব নালাগে বিবেচনাটো আহে, এই তেতিয়াই শান্তি প্ৰতিষ্ঠা হ'ব। হয় বৰ্মা, মই কিন্তু আৰু এটা প্ৰশ্ন আহিছোঁ আপোনালৈ। আপোনাক বাবাই বহুবোৰ সপোনত আহি কিছুমান কথা যদি অপায়মঙ্গলবোৰ কিছুমান হোৱাৰ আগজাননীও আপোনাক জনায় নহয় জানো বাৰু? আপোনাৰ কিবা এটা মই কিবা এটা শুনা পাইছিলোঁ এবাৰ, আপুনি কৈ আছিলে অকণমান থুলমূলকৈ যে এক্সিডেণ্টৰ আগমুহূৰ্তৰ বিৱৰণটো আপোনাক সপোনত আহি কিবা দেখাইছিলে এবাৰ। মই মানে যেতিয়া হেৰি গণ পৰিষদ গঠন হ'ল, আমাৰ চব মহিলাবিলাকে তীৰ্থ ভ্ৰমণ কৰিম বুলি থিৰাং কৰিলে। তেতিয়া মোৰ ল'ৰা ছোৱালী সৰু কাৰণে মই ক'লোঁ মই নাযাওঁ দেই, কাৰণ মই যাব নোৱাৰিম, ইহঁতে সৰু, আপোনালোকেই যাওঁ। তাৰপিছত ৰাতি আহি বাবাই ক'লে যে তীৰ্থযাত্ৰীৰ বাছ এক্সিডেণ্ট হ'ব। কোৱা নাই যে এইখনে সপোনত কৈছে যে তীৰ্থযাত্ৰীৰ বাছখন এক্সিডেণ্ট হ'ব, কেনেকৈ হ'ব দেখুৱাই দিছে। যেনে দলংখনত উঠাৰ লগে লগে ব্ৰেক ফেইল কৰি পেলাই দলং ৰেলিং ভাঙি তলত পৰি যাব। তাৰপিছতে মই ভাবিলোঁ মোৰতো বাইদেউবিলাকে মোক ইমান ভাল পায়, মই সৰু বুলি মোক খুব ভাল পায়, গতিকে বাইদেউবিলাক মৰিব, মই নাযাওঁ। মোক বাবাই আগতে কৈছিলে যে তোক কোনো মাৰিব নোৱাৰে, তই ভয় খাব নালাগে, মই আছোঁ নহয়, তই ভয় নাখাবি, কোনো মাৰিব নোৱাৰে কোনো কিবা কৰি, মই চব চাই আছোঁ। তাৰপিছতে মই সেইকাৰণে ভাবিলোঁ কি মই যদি যাওঁ বাছখনত তেতিয়াহ'লে এই বাছখন ৰক্ষা কৰিব নিশ্চয়, বাইদেউহঁত নমৰিব, কাৰণ মোক ৰক্ষা কৰিলে বাছখনৰ এক্সিডেণ্ট নহ'ব। মই সেইটো ভাবিলোঁ, ভাবি পেলাই ভাবিলোঁ ঠিক আছে বাবাইতো এই কথাবিলাক কৈছে, ঠিক আছে যাওঁ। তাৰপিছত মই ৰাতিপুৱাই এখেতক ক'লোঁ, কোৱাৰ পিছতে মোক ক'লোঁ যে আপুনি মই দিগন্তক লৈ যাওঁ, ডাঙৰটো ল'ৰাক, আৰু সৰু দুটাক আপুনি অভয়পুৰীত থৈ আহিব। অভয়পুৰীত মানে মোৰ ঘৰ, অভয়পুৰীত থৈ আহিব, আৰু মই এনেকৈ যাবই লাগিব, বাইদেউহঁতৰ নহ'লে বহুত ডাঙৰ ঘটনা হ'ব, মোৰ মানে বিৰাট দুখ লাগিব। তাৰপিছত মই তেনেকৈ গ'লোঁ, গৈ পেলাই ঠিক আৰু আমি বৰদোৱা পাইছোঁ, আৰু বৰদোৱাৰে সেই নামঘৰৰ ভিতৰৰ ৰাস্তাটোত সোমাই যাম, আৰু সেই সময়তে দেখিলোঁ বহুত মানুহৰ ভিৰ। আমাৰ গাড়ী ৰখাই দিছে, যাব দিয়া নাই আগলৈকে। তেতিয়া সুধোতে ক'লে যে এনেকৈ গাড়ী এক্সিডেণ্ট হৈছে। তেতিয়া মোৰতো একদম মানে বুকুখন চিৰিংকৈ গ'ল। এই ঘটনাটোতো বাবাই কৈছিলে, আৰু মই কেলৈ বাবাক অবিশ্বাস কৰিছিলোঁ এনেকৈ, যে মই ভাবিলোঁ যে হয় নে নহয় চাই লওঁ এবাৰ। সেইকাৰণে মই আহিলোঁ, আৰু তেনেকৈ আমাৰখন নগ'ল, আমাৰ সন্মুখৰ গাড়ীখন, আগৰ গাড়ীখন এক্সিডেণ্ট হৈ গ'ল। তাৰপিছতে গাড়ীত যিমান মানুহ আছিল 65জন, চব মানুহ ঢুকালে। মোৰ বিৰাট দুখ লাগিছে। তাৰপিছত বাবাক মই ক'লোঁ, বাবা তোমাক মই আৰু পৰীক্ষা নকৰোঁ, তুমি যি কোৱা মই তাকেই বিশ্বাস কৰিম। আগৰ পৰা বিশ্বাসেই কৰিছিলোঁ, তথাপিতো মোক কৈছিলে যে তোক মাৰিব কোনো নোৱাৰে, মই যেতিয়া নিম তেতিয়া এইটো যাব পাৰিবি। তাৰপিছৰ পৰা মই আকৌ বাবাক সম্পূৰ্ণ বিশ্বাস কৰোঁ, আৰু সেইকাৰণে মই পৃথিৱীবাসীৰ ওচৰত মই কাতৰ অনুৰোধ, যেতিয়া মোক যিখিনি কথা বাবাই কৈছে সেই কথাখিনি একদম চিৰসত্য কথা, আৰু এই কথাখিনি যদি ৰাইজে জানে তেতিয়াহ'লে পৃথিৱীত অশান্তি হোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। কাৰণ মানুহে কিমান ভুল কৰি আছে, ধৰ্মক লৈ ইমান ভুল কৰিছে, ধৰ্মক লৈ কাজিয়া কৰে, ধৰ্ম কি এইবিলাক বস্তু নাজানে কাৰণে মানুহে কাজিয়া কৰে। জানে সকলোৱে যে ভগৱান এজনে, তথাপিতো কাজিয়া কৰে, ইমান অশান্তি। হয়, মানে এইখিনিতে আৰু এটা প্ৰশ্ন আহিছে বৰ্মা, ভগৱান শিৱ বাবাই আপোনাক সপোনত 5টা দিছিলে নে 4টা? মানে 4টা চৰ্ত দিছে। অসমবাসী ৰাইজ, মই সেই এইটো হ'ল আমাৰ এপিছড 1, আৰু এপিছড 2টো মই বৰ্মা কাষলৈ আহিম। ভগৱানে শিৱ বাবাই তেওঁক 4টা চৰ্ত দিছিলে সমগ্ৰ বিশ্ববাসীক জনাবলৈ। সেই 4টা চৰ্ত আপোনালোকলৈ লৈ আহিম। সেই 4টা চৰ্ত হ'ল শান্তিৰ প্ৰতীক, নহয় জানো বৰ্মা? শান্তিৰ কাৰণে এই চৰ্তকেইটা পূৰণ কৰিব লাগিব। হয়, আমি এপিছড 2ত মই সুন্দৰকৈ আপোনালোকক বৰ্মা কাষত লৈ মই সেইখিনি কথা আপোনালোকক জনাম। বৰ্মা, মই কিন্তু আৰু এটা প্ৰশ্ন আহিছে, আপোনালোকৰ যিটো শিলাটো এতিয়া কোন জেগাত আপোনালোকৰ এইটো মন্দিৰ স্থাপন কৰিলে? গুৱাহাটীত আজাৰাৰ ভৰালিপাৰাত
ৰাস্তাৰ কাষতে মন্দিৰ বনাই সামান্যভাৱে প্ৰতিষ্ঠা কৰা হৈছে তাতেই মই সদায় পূজা কৰি থাকোঁ আৰু ৰাইজেও পূজা কৰে আৰু এতিয়া আপোনালোকে দেখা পাব শিলাটো জীৱন্ত শিলা আৰু যেতিয়া যিটো প্ৰয়োজন হয় সেইটো কৈ থাকে মোক কৈ থাকে অসমবাসী ৰাইজ এই সুন্দৰ অনুষ্ঠানটো আজি আমাতে শেষ কৰিলোঁ আৰু আপোনালোকৰ মাজলৈ আকৌ আহি মই ইংৰাজী এনেকুৱা সুন্দৰ সুন্দৰ অনুষ্ঠানবোৰ লৈ আহিবলৈ প্ৰয়াস কৰিম কিন্তু ইংৰাজ অসমীয়া ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম বৰমা আপুনি অসমবাসী ৰাইজক কিবা জনাব মই অসমবাসী ৰাইজক এইটোৱে ক'বলৈ মানে প্ৰয়াস যে আমি সকলো মানুহে শান্তিৰ কাৰণে আৰু সুস্থভাৱে থাকিবৰ কাৰণে ভগৱানৰ অৰ্চনাও কৰিব লাগে আৰু ভগৱান কোনো বেলেগ নহয় যে তেওঁৰ ভগৱান বেলেগ মোৰ ভগৱান বেলেগ ভগৱান এজনেই আৰু তেওঁৰ নিয়ম নীতিখিনি পালন কৰি থাকিলে হ'ল তেওঁক মনত ভাবিলেই হ'ল ভগৱানে একো বেছি নিবিচাৰে তেওঁক খালি স্মৰণ কৰি থাকিব লাগে আৰু তেতিয়াই নিজৰ শান্তিৰ লগে লগে পৃথিৱীৰ শান্তিও তেতিয়া নামি আহে হয় ধন্যবাদ